মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত ভাৱ সম্প্ৰসাৰণ কেটা কেনেকুৱানো আহে আলোচনা কৰিম বহুত ছাত্ৰ ছাত্ৰীয়ে ভাৱ সম্প্ৰসাৰণ যথেষ্ট ভাল পোৱা আৰু ভালকে কৰা মই তোমালোকক কমন দিব বিচাৰিছো যে এবাৰনো কেনেকুৱা ভাৱ সম্প্ৰসাৰণ তোমালোকৰ আহিব আমি এটা প্ৰথমে চাব লাগিব 2016 চনত আহিছিলে প্ৰহাই পহে ৰুৱে পান এই তিনিয়ে নিচিন্তে আন 2017 লাগি থাকিলে মাগি নাখায় 2018 এশ গৰু মাৰিলে বাঘৰো মৃত্যু হয় 2019 পক্ষী মৰে ৰৈ মানুহ মৰে কৈ 2020 ক বুলিব নোৱাৰি ৰত্নাৱলী পঢ়ে 2021 স্পেশাল পৰীক্ষা উপকাৰীক অজগৰে খায় 2022 কথাত কটা যায় কথাত বটা পায় 2023 ৰাইজে নখ জুকাৰিলে নৈ বয় ইয়াৰ পিছত তোমালোকক মই কমন দিব খুজিছো যে এইকেইটা ভিতৰত নিশ্চয় আহিব যে পহে পহুৱাই ৰুৱে পান এই তিনিয়ে নিচিন্তে আন কোন কোন দৃষ্টিকত আহিছিলে তোমালোকে চাই যোৱা 23ত আপোন ভালে জগত ভাল ৰূপে কি কৰে গুণেহে সংসাৰ তৰে অধিক মাছত বগলী কণা হৰিণাৰ মাংসই বৈৰি অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ যি মূলা বাহিব তাৰ দুপাততে চিন হস্তিৰো পিছলে পাও সৰ্জনৰ বুৰে নাও অভাৱী আবিষ্কাৰৰ মূল কথাতে কটা যায় কথাতে বটা পায় এশ গৰু মাৰিলে বাঘৰ মৰণ লাগি থাকিলে মাগি নাখায় এপাচি শাকত এটা জালুক নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা অধিক মাছত বগলী কণা ৰাইজে নখ জুকাৰিলে নৈ বয় যত্ন কৰিলেহে ৰত্ন পায় ইয়াত কিছুমান দুবাৰো কোৱা হৈছে যেহেতু তোমালোকৰ এইখিনি 2023 চনত আহিছিল প্ৰত্যেক ডিস্ট্ৰিক্টৰ তোমালোকে গম পাইছা যে তোমালোকৰ সেশনটো 24 ৰ পৰা 25 গতিকে 23 চনৰ তোমালোকৰ এইখিনি চালি তোমালোকৰ 25 ৰ মেট্ৰিকৰ কাৰণে যি ছাত্ৰ ছাত্ৰীয়ে কৰিম বুলি ভাবিছা যে এটো আমি কৰিম যে তোমালোকে ভাৱ সম্প্ৰসাৰণ কৰি ভাল পোৱা যে তোমালোকৰ ইয়াৰ পৰা কমন পৰিব কিবা থাকিলে তোমালোকে কমেন্ট কৰি খুদিবা ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ